সমগ্ৰ অসমত সাংবাদিক সমাজৰ মাজত তীব্ৰ ক্ষোভ আৰু প্ৰতিবাদৰ ঢল উঠিছে। জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ ঘটনা কেন্দ্ৰ কৰি এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো সাংবাদিকসকলে প্ৰতিবাদ জনায়। ৰঙিয়াৰ সাংবাদিক সমাজে এই অন্যায়ৰ বিৰুদ্ধে সৰব হৈ ৰঙিয়া প্ৰেছ ক্লাবৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। এই প্ৰতিবাদত সাংবাদিকসকলে কলা বেজ পৰিধান কৰি তেওঁলোকৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে, যাৰ জৰিয়তে তেওঁলোকে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ ওপৰত হোৱা এই অন্যায় কাৰ্যৰ তীব্ৰ নিন্দা জনায়। ঘটনাৰ সূত্ৰপাত হৈছিল যেতিয়া দিলৱাৰ হুছেইন মজুমদাৰে এপেক্স বেংকত সংঘটিত দুৰ্নীতিৰ বিষয়ে অনুসন্ধানৰ বাবে তথ্য সংগ্ৰহ কৰিবলৈ গৈছিল। তেওঁ এই দুৰ্নীতিৰ সৈতে জড়িত এপেক্স বেংকৰ MD ডম্বৰু শইকীয়াক প্ৰশ্ন কৰিছিল, যি তেওঁৰ সাংবাদিকতাৰ এক স্বাভাৱিক অংশ আছিল। কিন্তু এই প্ৰশ্নৰ পৰিপ্ৰেক্ষিতত পাণবজাৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। দিলৱাৰ হুছেইন মজুমদাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক তথা এগৰাকী জ্যেষ্ঠ সাংবাদিক। তেওঁৰ এই গ্ৰেপ্তাৰক সাংবাদিক সমাজে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তথা সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত এক প্ৰত্যক্ষ আক্ৰমণ হিচাপে গণ্য কৰিছে। ৰঙিয়াৰ সাংবাদিকসকলে তেওঁলোকৰ প্ৰতিবাদত এই গ্ৰেপ্তাৰৰ নিন্দা কৰাৰ লগতে অতি শীঘ্ৰে দিলৱাৰ হুছেইন মজুমদাৰক মুক্তি দিয়াৰ দাবী জনাইছে। তেওঁলোকে কয় যে এগৰাকী সাংবাদিকে তেওঁৰ কৰ্তব্য পালন কৰি প্ৰশ্ন কৰাৰ বাবেই তেওঁৰ ওপৰত এনে ভুৱা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰাটো কেৱল অন্যায় নহয়, ই সংবাদ মাধ্যমৰ কণ্ঠ ৰোধ কৰাৰ এক ষড়যন্ত্ৰমূলক প্ৰয়াস। ৰঙিয়া প্ৰেছ ক্লাবৰ সন্মুখত অনুষ্ঠিত এই প্ৰতিবাদত সাংবাদিকসকলে একত্ৰিত হৈ এই ঘটনাৰ বিৰুদ্ধে সৰব হৈ উঠে আৰু চৰকাৰ তথা আৰক্ষীৰ এই কাৰ্যক গৰিহণা দিয়ে। ইফালে এই ঘটনাই সমগ্ৰ ৰাজ্যৰ সাংবাদিক সমাজত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্য আৰু অন্যান্য সাংবাদিক সংগঠনে এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছে। তেওঁলোকে কয় যে এনে কাৰ্যকলাপে সাংবাদিকসকলৰ স্বাধীনতা আৰু অধিকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। প্ৰতিবাদকাৰীসকলে চৰকাৰ আৰু প্ৰশাসনৰ পৰা এই ঘটনাৰ স্বচ্ছ তদন্তৰ লগতে সাংবাদিকগৰাকীৰ ওপৰত ৰুজু কৰা ভুৱা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে। এই ঘটনাই অসমৰ সাংবাদিক সমাজত এক নতুন জাগৰণৰ সূচনা কৰিছে, য'ত তেওঁলোকে একত্ৰিত হৈ নিজৰ অধিকাৰ আৰু স্বাধীনতাৰ বাবে সংগ্ৰাম কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে। যোৱা দুদিন পূৰ্বে অসমৰ এগৰাকী সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক অসম আৰক্ষীয়ে যি পৰিকল্পিতভাৱে আটক কৰিলে আৰু তাৰ পিছত যোৱাকালি পুনৰবাৰ তেখেতক আটক কৰিলে। ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি এই ঘটনাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, প্ৰতিবাদ হৈছে আৰু আজি আমি ৰঙিয়া প্ৰেছ ক্লাবৰ তথা ৰঙিয়াৰ সমগ্ৰ সাংবাদিক মহলে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছোঁ। অত্যন্ত আক্ৰোশমূলকভাৱে এই যি ঘটনা সংঘটিত কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অনতি পলমে তেখেতক মুক্তি দিয়াৰ বাবে দাবী জনাইছোঁ। এইখিনিতে আমি এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে দিলৱাৰ হুছেইন মজুমদাৰে যি সময়ত গ্ৰাউণ্ড ৰিপৰ্টিং কৰি আছিল সেই সময়তে তেখেতক এনেদৰে এক পৰিকল্পিতভাৱে আটক কৰিছে আৰু তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছে। ইয়াৰ পিছত আমি এতিয়া যিসকল সাংবাদিকে টিভি সাংবাদিকতাৰ লগত বা ইলেক্ট্ৰনিক মাধ্যমৰ লগত জড়িত তেখেতসকলে কিদৰে গ্ৰাউণ্ড ৰিপৰ্টিং কৰিব তাক লৈ এক সন্দিহান অৱস্থাৰ সৃষ্টি হৈছে। কাৰণ যদি কালি আমি কোনো এটা অফিচত বা কাৰ্যালয়ত আমি এই সংক্ৰান্তত নিউজ পৰিৱেশন কৰিবলৈ যাওঁ, তেখেতসকলে যে এই সন্দৰ্ভত কিবা আৰু ভুৱা গোচৰ নিদিব তাৰ কি মানে নিশ্চয়তা আছে? কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলিকৈ এই ক্ষেত্ৰত এক উৎসাহ যোগাইছে এই গোটেই ঘটনাটোক। তেওঁ বাৰ বাৰ কালি এটা কথা কৈছে যে দিলৱাৰ হুছেইন মজুমদাৰ সাংবাদিক হয় নে তেখেত ব্যৱসায়ী হয়, সাংবাদিক মহলে গোটেই কথাটো তেখেতসকলক জনাব লাগে। কিন্তু বিগত দুটা দিন ধৰি গুৱাহাটীৰ ৰাজপথত 200তকৈ অধিক সাংবাদিকে যি ধৰণে প্ৰতিবাদ কৰি আছে, প্ৰতিগৰাকী সাংবাদিকে যি ধৰণে প্ৰতিবাদ মুখৰ হৈ আছে, ৰাজ্যৰ বিশিষ্ট সাংবাদিকসকলে দিলৱাৰ হুছেইন মজুমদাৰৰ হৈ মাত মাতিছে, তাৰ পিছত মই ভাবোঁ মুখ্যমন্ত্ৰীগৰাকীক আৰু ইয়াতকৈ আকৌ বেলেগ কিবা প্ৰমাণ দিব যে লাগে মই নাভাবোঁ। গতিকে যি আক্ৰোশমূলকভাৱে তেখেতক আটক কৰিছে সেই কথাৰ পৰা চৰকাৰে শুভবুদ্ধি উদয় হৈ তেখেতক মুক্তি দিব লাগে। এই দাবীতে আমি আজি ৰঙিয়া প্ৰেছ ক্লাব তথা ৰঙিয়া সাংবাদিক মহলে এই প্ৰতিবাদ কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।